এসএস ক্লাसेस এসএস ক্লাসলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 ক্লাস 9 জেনারেল ম্যাথছৰ এক্সাৰসাইজ 2.1 ৰ বিষয়ে আলোচনা কৰি আছিলো। ক্লাস 9 জেনারেল ম্যাথছৰ কোৱেশ্চন নম্বৰ এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ আমি 2 লৈকে অলৰেডি আলোচনা কৰিলো। আজি আমি কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 আজি এই ভিডিঅ'টোত আমি ক্লাস 9 জেনারেল ম্যাথছৰ কোৱেশ্চন নম্বৰ 3 and 4 of exercise 2.1 exercise 2.1 और আমি क्वेश्चन नंबर 3 and 4 ৰ বিষয়ে আলোচনা কৰিম। क्वेश्चन नंबर 3 আৰু 4 ৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি তোমালোকক এটো ক'বলৈ বিচাৰিছো কি যে क्वेश्चन नंबर 1 আৰু 2 বা क्वेश्चन नंबर 1 ত আমি কি কৰিছিলো বুজোৱাৰ আগত কিছুমান বিশেষ কথা আলোচনা কৰিছিলো যে বহুপদৰ অনুকাক কয়, বহুপদৰ মাত্ৰানো কি হয়, বহুপদৰ পদৰ সংখ্যানো কি হয় বা সদৃশ পদ কোনবিলাক যিবিলাক আমাৰ বহুপদৰ বিষয়ে জানিবলগীয়া কথা আছে এইখিনি আমি অলৰেডি ডিটেইল ভাবে আলোচনা কৰিছিলো। তোমালোকে যদি এই ভিডিঅটো চোৱা নাই তেন্তে আগতে এইখিনি ভিডিঅ চাই ললে তেন্তে এইখিনি কোৱেশ্চন তোমালোকে খুব ইজিলি বুজি পাবা। আৰু যদি নোচোৱাকেও আছা তথাপিও আমি এটো গ্যাৰান্টি দিব পাৰো যে এইখিনি কোৱেশ্চন তোমালোকে বুজি পাবা, কাৰণ আমি ইয়াতো ডিটেইল ভাবে আলোচনা কৰিমেই। তথাপিও তোমালোকে ইয়াৰ আগৰ ভিডিঅবোৰ তোমালোকে চাই লোৱাটো বেছি উপযোগী হ'ব বুলি মই ভাবো। এতিয়া আমি क्वेश्चन नंबर 3 আৰু क्वेश्चन नंबर 4 আলোচনা কৰিম। क्वेश्चन नंबर 3 আৰু क्वेश्चन नंबर 4 আলোচনা কৰাৰ আগত আমি আগতে क्वेश्चन नंबर 4 ৰ বিষয়ে আলোচনা কৰিম। क्वेश्चन नंबर 4 ত কি কৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। তোমালোকে নিজকে क्वेश्चन কৰি সুধি লোৱাচোন আগতে এইখিনি क्वेश्चन কৰি লোৱাৰ আগত বা ভিডিঅখিনি চোৱাৰ আগত ভিডিঅখন পজ কৰি তোমালোকে এবাৰ নিজকে क्वेश्चन সুধি চোৱাচোন যে বহুপদৰ মাত্ৰানো কাক কয় মই জানোনে। তোমালোকে নিজকে क्वेश्चन সুধি চোৱাচোন যে বহুপদৰ মাত্ৰানো কি হয় মই জানোনে। যদি তোমালোকে জানা বহুপদৰ মাত্ৰা মানে এটো হয় তেন্তে তোমালোকে क्वेश्चन नंबर 4 आंसर ইজিলি কৰিব পাৰিবা, নহয়নে বাৰু? যদি নাজানা তেন্তে চোৱা বহুপদৰ মাত্ৰা মানে হৈছে কি যে এটা যদি মই বহুপদ লিখো সে মই এটা চলক বিশিষ্ট এটা বহুপদ লিখি আছো সে x to the power 7 plus 3x to the power 6 plus 5x cube plus 3x plus 2 মই ইয়াত কি লিখিলো এটা বহুপদ লিখিলো। তোমালোকে প্ৰথমে আগত নিজকে क्वेश्चन সুধি চোৱাচোন এটো বহুপদ হয়নে? হয়, কাৰণ এই বহুপদটোত এটা চলক ব্যৱহাৰ হৈছে লগতে যিবোৰ চলক ব্যৱহাৰ হৈছে সেই চলকৰ যি সূচক আছে বা ঘাত আছে সেইবোৰ কি হয় কিছুমান পূৰ্ণ সংখ্যা হয়। যদি চলকৰ ঘাতবোৰ পূৰ্ণ সংখ্যা হয় তেন্তে তাক আমি কি বুলি কম বহুপদ বুলি কম। আৰু এই যে বহুপদ আছে এই বহুপদ বিলাকৰ কেইটা পদ আছে এই বহুপদটো কেইটা পদ আছে পদবিলাক কেইটা জানিবৰ কাৰণে আমি প্লাস বা মাইনাস চিহ্ন বিলাকৰ দ্বাৰা সেপাৰেট হোৱা বিলাকক আমি কাউন্ট কৰিম 1 2 3 4 5 ইয়াত 5টা পদ আছে, ইয়াত 5টা পদ আছে আৰু আমি এটো জানিছিলো যে হহগ মানেনো কি হয়। মই যদি x to the power 7 ৰ হহগ বুলি কওঁ তেন্তে ইয়াৰ হহগ মানে হৈছে ইয়াৰ x to the power 7 ৰ বাদ দি এই x to the power 7 থকা পদটোৰ আৰু কি আছে x to the power 6 ৰ হহগ হৈছে +3, x কিউব ৰ হহগ হৈছে 5, x ৰ হহগ হৈছে 3 আৰু x to the power 0 ৰ হহগ হৈছে 2 বা ধ্ৰুৱক পদটো হৈছে 2 যত x ঘাত কিমান হৈছে x ৰ ঘাত ইয়াত একো না মানে 0 আছে। ওকে, এটো আমি নিলিখিলেও বুজিব লাগিব যে ইয়াত x to the power কি আছে 0 আছে। ওকে, তো হহগ মানে কি হয় এখিনি আমি অলৰেডি শিকিলো। এতিয়া যদি চোৱা এই যে চলক x ব্যৱহাৰ হৈছে এই চলকৰ উচ্চতম ঘাত কিমান হয় ইয়াত ঘাত আছে 7 6 3 1 ইয়াত একো না মানে 0 আছে। এই যে ঘাতবোৰ আছে এই ঘাতবোৰৰ ভিতৰত উচ্চতম ঘাতটো কিমান হয় আমি যদি চাও 7 পাম। এই যে x চলকৰ ঘাত আছে সৰ্বোচ্চ ঘাত বা উচ্চতম ঘাত এই ঘাতটোক আমি কি বুলি কম এই বহুপদটো কি বুলি কোৱা হয় মাত্ৰা বুলি কোৱা হয়। তোমালোকে এতিয়া মাত্ৰা উলিয়াবলৈ কি কৰিব লাগিব যে এই বহুপদটো যি চলক ব্যৱহাৰ হৈছে সেই চলকটোৰ হাইয়েস্ট পাৱাৰ কিমান হয় হেতু নিৰ্ণয় কৰিব লাগিব। ওকে, হাইয়েস্ট পাৱাৰ যিমান হয় হেতুৱে হ'ব তাৰ কি মাত্ৰা। আৰু যেহেতু আমাৰ এই পদবিলাকৰ বা চলকবিলাকৰ ঘাত বিলাক কি হ'ব লাগিব সদায় একোটা পূৰ্ণ সংখ্যা হ'ব লাগিব, অখণ্ড সংখ্যা বা পৰিমেয় সংখ্যা হ'ব নোৱাৰে। গতিকে নিম্নতম মাত্ৰা কিমান হ'ব লাগিব 0 0তকৈ নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে। এটা বহুপদৰ মাত্ৰা কেতিয়াও -2 হ'ব নোৱাৰে বা -5 হ'ব নোৱাৰে বা এটা বহুপদৰ মাত্ৰা কেতিয়াও 1/2 1/3 এই ধৰণে অপৰিমেয় সংখ্যা বা পৰিমেয় সংখ্যা বা বাস্তৱ সংখ্যা হ'ব নোৱাৰে, কেৱল পূৰ্ণ সংখ্যাহে হ'ব পাৰিব। ওকে, কেৱল পূৰ্ণ সংখ্যা হ'ব পাৰিব। আৰু যেহেতু পূৰ্ণ সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে 0 গতিকে এটা বহুপদৰ নিম্নতম মাত্ৰা কি হ'ব পাৰিব 0 0তকৈ সৰু আৰু মাত্ৰা হ'ব নোৱাৰে। হাইয়েস্ট মাত্ৰা যিকোনো হ'ব পাৰে কিন্তু নিম্নতম মাত্ৰা কি হ'ব পাৰিব 0। ওকে, তো মাত্ৰা মানে কি বুজি পালানে এতিয়ালৈকে যে এই এটা বহুপদৰ চলক যি আছে সেই চলকটো
যি আমাৰ চলকৰ হাইয়েস্ট পাৱাৰ যদি এটা চলকযুক্ত এটা বহুপদ হয় তেন্তে সেই এটা চলকযুক্ত বহুপদটো তোমালোকে চাব লাগিব যে সেই চলকৰ হাইয়েস্ট পাৱাৰ কিমান হয়। এইটো সদায় নাভাবিবা যে x⁷ টো ষ্টাৰ্টিংৰ পৰা আছে ন, ই য'তো থাকিব পাৰে। প্ৰত্যেকটো পদতে আমি চেক কৰি চাম যে প্ৰত্যেকটো পদৰ যি x বা চলক আছে সেই চলকৰ কি হয় মাত্ৰা মান কিমান, চলকৰ সূচকৰ মান কিমান বা হাইয়েস্ট পাৱাৰটো কিমান হয়। যদি আমি হাইয়েস্ট পাৱাৰটো বিচাৰি উলিয়াও সেই হাইয়েস্ট পাৱাৰটো হৈছে কি সেই বহুপদটোৰ মাত্ৰা। এতিয়া ইয়াত আমাৰ কিছুমান কি দি আছে বহুপদ দি আছে, এই বহুপদ বিলাকত বিভিন্ন চলক ব্যৱহাৰ হৈছে আৰু সেই চলক বিলাকৰ হাইয়েস্ট পাৱাৰটো চাই আমি কি কৰিব পাৰিম তাৰ মাত্ৰা নিৰ্ণয় কৰিব পাৰিম। ওকে, তো কোৱেশ্চন নম্বৰ 4 আমি আগত কৰি আছো। কোৱেশ্চন নম্বৰ 4 1 ত কি আছে 5x³ + 4x² + 7x। ইয়াত কেইটা পদ আছে তিনিটা 1 2 3। এই বহুপদটোৰ মাত্ৰা কোৱাচোন, মাত্ৰা মানে কি হ'ব, ইয়াত x চলক ব্যৱহাৰ হৈছে, তো x চলকৰ হাইয়েস্ট পাৱাৰ কিমান, ইয়াত x ৰ পাৱাৰ কিমান আছে একো নাই মানে 1 আছে, ইয়াত 2 আছে, ইয়াত 3 আছে, তো 1 2 3 1, 2, 3 ভিতৰত হাইয়েস্ট কিমান হয় 3, গতিকে এই হাইয়েস্ট পাৱাৰ 3 হোৱাৰ কাৰণে আমাৰ মাত্ৰা কিমান হ'ব 3, মাত্ৰা হ'ব কিমান 3। বুজি পাইছা? দেন কোৱেশ্চন নম্বৰ 2 লৈ চোৱা। কোৱেশ্চন নম্বৰ 2 কি বুলি কৈছে 4 - y²। 4 - y² মাত্ৰা, এই বহুপদটোৰ মাত্ৰা কিমান হ'ব। আমি ইয়াত চাম যে চলক কি আছে, চলক আছে y, ইয়াত y নাই, গতিকে y নাই মানে y⁴ আছে আৰু y² আছে, গতিকে হাইয়েস্ট পাৱাৰ কিমান আছে 2, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 2। মাত্ৰা যদি 2 থাকে তেতিয়াহ'লে এইবিলাকক কয় দ্বিঘাত, কি বুলি কোৱা হয় দ্বিঘাত বহুপদ, আৰু এইবিলাকক কি বুলি কোৱা হয় ত্ৰিঘাত। এইটো ত্ৰিঘাত কিয় বুলি ক'ব, ইয়াৰ মাত্ৰা কিমান হয় 3। এইখিনি আমি অলৰেডি আগৰ ক্লাছত আলোচনা কৰিছিলো। নেক্সট কোৱেশ্চন নম্বৰ 3 লৈ চাওঁ। কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে, কোৱেশ্চন নম্বৰ 3 দিয়া আছে 5t - √7। আমাৰ ইয়াত দুটা পদ আছে, দুটা পদৰ ভিতৰত এটা পদত কেৱল চলক ব্যৱহাৰ হৈছে, ইয়াত কোনো চলক নাই, গতিকে চলক নাই মানে তাত আমি যি চলক ব্যৱহাৰ কৰিছো তাৰ পাৱাৰ 0 আহিব। গতিকে এটা চলকৰ পাৱাৰ 0 আছে, এটা চলকৰ পাৱাৰ একো নাই মানে কি আছে 1 আছে। 0 আৰু 1 ৰ ভিতৰত ডাঙৰ কোনটো 1, গতিকে আমাৰ ইয়াৰ মাত্ৰা কিমান হ'ব, মাত্ৰা হ'ব হাইয়েস্ট পাৱাৰ 0 আৰু 1 ৰ ভিতৰত কোনটো হাইয়েস্ট হয় 1, গতিকে মাত্ৰা কিমান হ'ব 1। কোৱেশ্চন নম্বৰ 4 ত কি আছে চোৱা, কোৱেশ্চন নম্বৰ 4 ত আছে 3। ইয়াত কোনো চলকে নাই, যদি চলক নাই জানিবা যে ইয়াত যিকোনো আমি চলক ব্যৱহাৰ কৰিব পাৰো, x⁴ লিখিব পাৰো, আমি y⁴ লিখিব পাৰো, বা তোমালোকে এইটো জানিবা যে এটা ধ্ৰুৱক পদ আৰু ধ্ৰুৱক পদ বিলাকৰ মাত্ৰা সদায় কি হ'ব, সদায় 0 হ'ব। এইখিনি কথা আমি অলৰেডি আলোচনা কৰিছো। যদি মই এটা পদ লিখিছো 5, তাৰমানে ইয়াত একো চলক নাই মানে কি জানিবা যে ইয়াত চলক আমি যিকোনো ব্যৱহাৰ কৰিব পাৰো, x⁴ লিখিব পাৰো, কোনোবাই হয়তো 5 × y⁴ লিখিব পাৰে বা 5 × t⁴ লিখিব পাৰে। গোটেইখিনি কি হয় ইকুৱেল টু কাক বুজাইছে 5কে বুজাইছে। গতিকে যদি আমাৰ এনেকুৱা এটা পদ পাওঁ বা বহুপদ পাওঁ য'ত কোনো চলক ব্যৱহাৰ হোৱা নাই, তাৰ মাত্ৰা কিমান আহিব 0, মিনিমাম কি আহিব 0, মিনিমাম আমাৰ 0 হ'ব পাৰে, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 0। 1 মাত্ৰা কেনেকৈ হ'ব, যেতিয়া আমাৰ তাত কি থাকিব চলক ব্যৱহাৰ হ'ব আৰু চলকৰ হাইয়েস্ট পাৱাৰ কি আহিব, চলকৰ হাইয়েস্ট পাৱাৰ কি আহিব 1 আহিব। আৰু তোমালোকক মই আকৌ এটা কথা কৈছিলো আগৰ ক্লাছত যে এটা বহুপদৰ মাত্ৰা যিমান হয় এই বহুপদটোৰ মাত্ৰা কিমান হয় 3, গতিকে এই বহুপদটোত মেক্সিমাম এটা বহুপদৰ মাত্ৰা যদি 3 হয়, সেই বহুপদটোত মুঠতে কেইটা পদ থাকিব পাৰিব 4টা পদ থাকিব পাৰিব, 1 2 3 4, টোটেল 4টা পদ থাকিব পাৰিব। যিমান তাৰ মাত্ৰা হয় তাতকৈ এটা বেছি পদ থাকিব পাৰে। এইটো কিন্তু 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে। ওকে, সে মই দি দিলো যে x⁴ এটা p of x, এটা বহুপদ। p of x মানে কি হয় যে x চলক বিশিষ্ট এটা বহুপদ, তাক আমি কি লিখিব পাৰো p of x। ইয়াক কি বুলি কোৱা হয় p of x, মানে p for পলিনোমিয়েল। এটা বহুপদ হয়, পলিনোমিয়েল মানে হৈছে বহুপদ, বহুপদটো কি হয় x চলক বিশিষ্ট, মানে তাত কি চলক ব্যৱহাৰ হৈছে x। গতিকে p of x ৰ মাত্ৰা মানে p of x মানে হৈছে এটা বহুপদ যাৰ মাত্ৰা দিয়া আছে, কিমান মাত্ৰা দিয়া আছে 3। যদি p of x ৰ মাত্ৰা 3 হয় তেন্তে তাত p of x ৰ হ'ব পৰা সৰ্বোচ্চ পদৰ সংখ্যা কিমান হ'ব, পদৰ সংখ্যা এটা থাকিব পাৰে, দুটা থাকিব পাৰে। ওকে, মই যদি লিখো x³ তাৰমানে ইয়াত কেইটা পদ আছে, ইয়াত এটাই পদ আছে, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব 3 হ'ব। কিন্তু মেক্সিমাম কেইটা পদ থাকিব পাৰে, ইয়াতো আছে এটা পদ, মেক্সিমাম কিমানটা পদ থাকিব পাৰে যদি এটা বহুপদৰ মাত্ৰা 3 হয় 3 + 1, যিমান মাত্ৰা আছে তাতকৈ এটা বেছি 4টা পদ থাকিব পাৰে। 4টা পদ বুলি ক'লে কি আহিব, x³
x স্কয়ার প্লাস x প্লাস এটা ধ্রুবক পদ মানে x টু দি পাওয়ার 0 থাকা, x টু দি পাওয়ার 0 থাকা মানে কি আইব এটা ধ্রুবক সংখ্যা আইব, কেবল এটা সংখ্যা আইব সে 1। এইটো এটা বহুপদ যার মাত্রা কিমান 3 আৰু তাৰ পদৰ সংখ্যা কেটা হ'ব ম্যাক্সিমাম 4টা হ'ব, তাতকৈ বেছি কেটাও পদ হ'ব নোৱাৰে। এটো কিন্তু 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে, তোমালোকে এটো মনত ৰাখিবা যে এটা বহুপদৰ মাত্ৰা যিমান হয় তাৰ সেই বহুপদটোৰ মুঠ পদৰ সংখ্যা কি হ'ব তাতকৈ এটা বেছি হ'ব পাৰে। ম্যাক্সিমাম কিমান হ'ব পাৰে এটা যিমান মাত্ৰা আছে তাতকৈ এটা বেছি, আৰু মিনিমাম পদ কেটা হ'ব লাগিব এটলিষ্ট এটা পদটো থাকিব লাগিব নহয় জানো। আৰু জিৰো পলিনোমিয়েল বুলি আছে, আমি শূন্য কি বুলি কওঁ জিৰো পলিনোমিয়েল বুলি কোৱা হয়। এইটো তোমালোকে সেপাৰেটলি জানিবা বা জানিব লাগিব বা আমি এখিনি আলোচনা কৰিছিলো। গতিকে আমি কোৱেশ্চন নম্বৰ 4 ৰ বিষয় ইয়াতে আলোচনা কৰিলো, যত আমাৰ কিছুমান বহুপদৰ মাত্ৰা নিৰ্ণয় কৰিব দিছিলে। আমি প্ৰতিটো বহুপদৰ ইয়াতে মাত্ৰা নিৰ্ণয় কৰিলো, প্ৰতিটো বহুপদৰ মাত্ৰা আমি নিৰ্ণয় কৰিলো। ইয়াৰ আগত পিছত আমি নেক্সট কোৱেশ্চনটো কৰি আছো কি যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ। দ্বিপদ মানে কি হয় চোৱা, আমি বহুপদ বিলাকক কি শিকিছিলো যে এটা বহুপদ যদি থাকে বহুপদ বিলাকক পদৰ সংখ্যা যিমান হয় তাৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হয়, আৰু সেই বহুপদটোৰ মাত্ৰা যদি চাও মাত্ৰা অনুসাৰে আমি কি কৰিব পাৰো নাম দিব পাৰো। তো বহুপদ বিলাকৰ পদৰ সংখ্যা হিচাপে আমি তাক এটা পদ যদি থাকে পদৰ সংখ্যা যদি কিমান হয় 1 হয় তাক আমি এক পদ বুলি কওঁ। কি বুলি কওঁ এক পদ, মানে এনেকুৱা এটা বহুপদ যাত পদৰ সংখ্যা কেইটা আছে এটা আছে, গতিকে তাক আমি স্পেশালি কি বুলি কওঁ এক পদ বা মনোমিয়েল বুলি কোৱা হয়। ইংৰাজীত কি বুলি কয় মনোমিয়েল, যত এটাই পদ আছে। যদি পদৰ সংখ্যা দুটা থাকে তাক আমি কি বুলি কওঁ দ্বিপদ বুলি কওঁ। আমি কি বুলি কওঁ দ্বিপদ। দ্বিপদক ইংৰাজীত কোৱা হয় বাইনমিয়েল। বাই মানে দুটা, মনো মানে এটা সিঙ্গল, বাইনমিয়েল। বাইনমিয়েল মানে কি হয় যত দুটা পদ আছে দ্বিপদ। যেনে 3 থাকিলে তাক আমি কি ক'ব পাৰো ত্ৰিপদ বুলিও ক'ব পাৰো। ত্ৰিপদ বুলি ক'ব পাৰো যত ট্ৰাইনমিয়েল বুলি কোৱা হয়। ওকে, এইদৰে আমি নামকৰণ কৰিব পাৰো। আৰু যদি তিনটাতকৈ বেছি হয় বা দুটা বা তিনটাতকৈ বেছি হলে তাক আমি একেলগে কি বুলি ক'ব পাৰো বহুপদ বুলিও আমি ক'ব পাৰো, যাক ইংৰাজীত কোৱা হয় কি বুলি কোৱা হয় পলিনমিয়েল বুলি কোৱা হয়। বহুপদক ইংৰাজীত কি বুলি কয় পলিনমিয়েল। ওকে, আৰু মাত্ৰা চাইকিনি যদি এটা বহুপদৰ মাত্ৰা যদি 1 হয় তাক আমি ৰৈখিক বহুপদ বুলি কওঁ। ৰৈখিক, যাক ইংৰাজীত কি বুলি কয় লিনিয়াৰ বুলি কোৱা হয়। LINEAR, সরি লিনিয়ার মানে রৈখিক, মানে তার মাত্রা কিমান হবো 1 হবো। যদি মাত্রা 2 হয় তাক আমি দ্বিঘাত বহুপদ বুলি কওঁ। দ্বিঘাত 3 থাকিলে মাত্রা আমি তাক কি বুলি কওঁ ত্ৰিঘাত বুলি কওঁ। এইদৰে আমি নামকৰণ কৰা হয়। ওকে, তাতকৈ বেছি আহিলে আমি নকওঁ। এইখিনিলৈকে আমি বিশেষ কিছুমান নাম দিব পাৰো। ওকে, ৰৈখিক তোমালোকে কিতাপত চাব পাৰা, এইবিলাক দিয়া আছে। দ্বিঘাত ত্ৰিঘাত এইবিলাক দিয়া আছে। এতিয়া তোমালোকে ইয়াত দ্বিপদ বুলি কৈছে, এটা দ্বিপদ লাগে। দ্বিপদ মানে কাক বুজাইছে পদৰ সংখ্যা দুটা হ'ব লাগিব। পদৰ সংখ্যা কি হ'ব লাগিব দ্বিপদ মানে পদৰ সংখ্যা দুটা হ'ব লাগিব। পদৰ সংখ্যা দুটা, এনেকুৱা এটা বহুপদ যাৰ পদৰ সংখ্যা কেইটা আহিব দুটা আহিব। দুটা পদ বিশিষ্ট এটা বহুপদ লিখিব লাগে যাৰ মাত্ৰা কিমান হয় বুলি কৈছে 35। কুৱেশ্যনটো বুজি পাইছানে? কুৱেশ্যন নম্বৰ 4 টো মই ইয়াত মুছি দি আছো, তোমালোকে এই নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 3 কি বুলি কৈছে যে এটা দ্বিপদৰ উদাহৰণ দিব লাগে। সেই দ্বিপদটো কেনেকুৱা হ'ব বুলি কৈছে তাৰ মাত্ৰা 35 হ'ব লাগিব। গতিকে চোৱাচোন দ্বিপদ মানে কি দুটা পদ আহিব লাগিব। দুটা পদ যদি আহিব তেন্তে তাত চলক কি হ'ব লাগিব, যিকোনো এটা চলক ব্যৱহাৰ কৰিবই লাগিব। আমি চলকবিহীন পদ লিখিবলৈ হলে মাত্ৰ আমি এটা সংখ্যা যদি লিখো এইটো এটা পদ হ'ব, এক পদ হয়। ই এটা এক পদ মানে ইয়াতে এটা পদ আছে। 1 এটাও বহুপদেই হয় যাৰ মাত্ৰা 0 হ'ব, মাত্ৰা 0 হ'ব, আৰু ইয়াৰ পদৰ সংখ্যা এটা আছে, এটা আমি এক পদ বুলি কওঁ। এক পদ বুলি ক'লে x এটাও হয়, x এটাও এক পদেই হয়, 1 এটাও এক পদেই হয়। ইয়াত মাত্ৰা 0 আহিব, ইয়াত মাত্ৰা কিমান আহিব 0 আহিব, ইয়াৰ মাত্ৰা কিমান আহিব 1 আহিব। ওকে, ইয়াৰ মাত্ৰা কিমান 1, মাত্ৰা 1, ইয়াৰ মাত্ৰা 0। যেহেতু ইয়াত চলক নাই, চলক নাথাকিলে সেই বহুপদটোত কি হ'ব মাত্ৰা 0 আহিব। যদি চলক থাকে ইও এটা এক পদেই হয়, দুইটা এক পদেই হয়। ইহঁতৰ পদৰ সংখ্যা হিচাপে যদি চাওঁ তেন্তে ইয়াৰ নাম কি হ'ব এক পদেই হ'ব। 1 এটা এক পদেই হয়, x এটা এক পদেই হয়, কিন্তু ইয়াৰ মাত্ৰা 1 হয়, ইয়াৰ মাত্ৰা 0 হয়। গতিকে দ্বিপদ বুলি ক'লে আমি কি গম পাম যে তাত দুটা পদ আহিব। ইয়াত দুটা পদ আহিব, যি লিখিব মন আছে লিখা। যেহেতু দুটা পদ আছে গতিকে ইয়াত দুইটাইতো কনস্ট্যান্ট হ'ব নোৱাৰে। 2 + 3 = কি হ'ব, এইটো এটা দ্বিপদ নহয়, কাৰণ 2 + 3 কৰিলে কি পাই যাম 5 পাম। গতিকে ই কি হ'ব এটা এক পদকহে বুজাব।
বুজি যদি দুটা পদ থাকিবলগীয়া হয় তেন্তে ইয়াৰ যিকোনো এটা পদত কি আহিব লাগিব এটা চলক থাকিবই লাগিব এটা চলক থাকিব লাগিব বুজি পাইছানে তোমালোকে মই যদি দ্বিপদ উদাহৰণ দিবলৈ যাওঁ তেন্তে এইটো হ'ল দ্বিপদৰ উদাহৰণ হ'ব এটা দ্বিপদৰ উদাহৰণ যদি আমি দিবলৈ যাওঁ তাতে কি চলক ব্যৱহাৰ কৰিছে আমি নাজানো যিকোনো চলক তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা কিন্তু দ্বিপদ হ'বৰ কাৰণে তোমালোকে এনেকুৱা ভাবি নলবা যে এটা 2 লিখি দিওঁ এটা 3 লিখি দিওঁ ইয়াতো দুপদই বুজাইছে এটা এটা পদ এটা এটা এক পদ দুটা দ্বিপদ হৈ গ'ল নহয় যদি ইয়াত চলক নাই তেন্তে এই দুটাক আমি কি কৰিব পাৰোঁ প্লাস কৰি কি লিখিব পাৰোঁ ইকুৱেল টু 5 কৰিলে কি হৈ যাব আমি অলৰেডি কোৱেশ্চন নম্বৰ 2 ডিসকাস কৰিছিলো যে যদি দুটা বহুপদ বা দুটা পদ পূৰণ হৈ আছে হৰণ হৈ আছে তেন্তে তাক আগত পূৰণ হৰণ যোগ বিয়োগ কৰি লৈ যি আমি নতুন বহুপদ পাম তাকহে আমি ধৰিব লাগিব 2 + 3 দুটা বহুপদ নহয় দ্বিপদ নহয় ই এক পদহে হ'ব গতিকে দুটা এটা বহুপদ যত দুটা পদ আছে তেনেকুৱা যদি আছে তাত মানে এটা পদত এটা চলক ব্যৱহাৰ হ'বই লাগিব গতিকে ধৰি লৈছো মই এটা এক চলক ব্যৱহাৰ কৰিছো ইয়াত মই 5 লিখি দিব পাৰো নে পাৰো ইয়াত দুটা পদ আছে নে আছে ইয়াত দুটা পদ আছে এতিয়া এইটো দ্বিপদ হয় নে হয় আমাক কি লাগে দ্বিপদ লাগে দ্বিপদ মানে কি দুটা পদ থাকিব লাগে দুটা পদ আছে নে আছে গতিকে আমাৰ কাৰণে এইটো দ্বিপদ হৈ গ'ল কিন্তু দ্বিপদ হলে নহব তাৰ মাত্ৰা কিমান বুলি কৈছে 35 হ'ব লাগিব তাৰ মাত্ৰা যদি কয় মাত্ৰানো কি হয় যি চলক ব্যৱহাৰ হয় সেই চলকৰ হাততকৈ ডাঙৰ পাৱাৰটো যি চলক ব্যৱহাৰ হয় সেই চলকৰ হাততকৈ ডাঙৰ পাৱাৰটো হৈছে কিমান তাৰ মাত্ৰা যেহেতু আমাৰ ইয়াত এটা পদতে কেৱল চলক আছে ইয়াত চলক নাই গতিকে ইয়াত মাত্ৰা নাহিব কত আহিব x ৰ পাৱাৰ কিমান আহিব 35 গতিকে মই x টু দি পাৱাৰ 35 প্লাস 5 এটা উদাহৰণ দিব পাৰো কোনোবাই হয়তো x টু দি পাৱাৰ 35 প্লাস 3y লিখিব পাৰে নো প্ৰবলেম প্লাস 3x লিখিব পাৰে বা x টু দি পাৱাৰ 35 প্লাস 3 into x to the power 7 লিখিব পাৰে x to the power 17 লিখিব পাৰে 27 লিখিব পাৰে এই যেটো হাইয়েস্ট পাৱাৰ আছে 35 তাতকৈ কিন্তু কি হ'ব লাগিব ইয়াত বাকি পদত কি হ'ব লাগিব বেলেগ পদটো যদি চলক লেখা এই 35 তকৈ ইয়াত কি হ'ব লাগিব কম ঘাত আহিব লাগিব ঘাতটো ইয়াত কেতিয়াও 35 তকৈ বেছি আহিব নোৱাৰিব ইয়াত যদি 36 লিখি দিয়া তেন্তে এই বহু দ্বিপদটোৰ মাত্ৰা কিমান হৈ যাব 36 হৈ যাব যেটো আমাৰ দ্বিপদটোৰ মাত্ৰা 35 হ'ব লাগিব আপুনি ইয়াত যে চলক ব্যৱহাৰ কৰিম সেই চলকৰ হাইয়েস্ট পাৱাৰটো কিমান হ'ব লাগিব 35 যদি আমি দ্বিতীয় পদটো চলক ব্যৱহাৰ কৰো তেন্তে তাৰ পাৱাৰ বা মান কি আহিব সূচকৰ মানটো 35 তকৈ সদায় সৰু আহিব লাগিব আৰু জৰুৰী নহয় যে ইয়াত চলক আহিব লাগিব তোমালোকে 5 লিখিলেও হ'ব বা ইয়াত যদি x লিখা ইয়াত 34 লিখিব পাৰা বা কোনোবাই হয়তো ইয়াত 2 লিখিছে কোনোবাই হয়তো ইয়াত 3 লিখিব যি আহিব পাৰে মুঠতে এই ধৰণৰ আমি বিভিন্ন উদাহৰণ পাব পাৰো তোমালোকক মই কেইটামান উদাহৰণ ইয়াতে লিখি দিছো কিন্তু মনত ৰাখি ৰাখিব লাগিব যে যি এটা চলক লিখিম ইয়াৰ সহগ লিখিব পাৰা তোমালোকে সে 3x to the power 35 plus 3 7x to the power 5 plus 3x to the power 35 হবনে হব এইবিলাকো কি হয় একে উদাহৰণে হয় হাইয়েস্ট পাৱাৰ ইয়াত 5 আছে নে 35 আছে 35 গতিকে মাত্ৰা 35 এ হ'ব দুটা পদ আছে নে আছে গতিকে এটো দ্বিপদও হয় গতিকে এইবিলাক কি হৈছে একোটা দ্বিপদ হয় আৰু এই দ্বিপদ বিলাকৰ মাত্ৰা কিমান হয় 35 গতিকে তোমালোকে পৰীক্ষাত জিও লিখিব পাৰা তোমালোকে লিখিব পাৰা কিন্তু খালি যি চলক ব্যৱহাৰ কৰিবা তাৰ হাইয়েস্ট পাৱাৰ কিমান আহিব 35 প্লাস ইয়াত যি লিখিব আছে লিখিব পাৰা সংখ্যা লিখিম বুলি ক'লে সংখ্যা লিখিব পাৰা যদি চলক লিখা তেন্তে খালি এই চলকৰ মানটো কি লিখিবা 35 তকৈ চলকৰ সূচকৰ মানটো 35 তকৈ সৰু হ'ব কি আহিব পাৰে 34 আহিব পাৰে 31 আহিব পাৰে 33 32 32 1 5 0 যি আহিব পাৰে ওকে এইখিনি হৈছে 1 ৰ উদাহৰণ তো কি দৰে লিখিম আমি যে 35 মাত্রা যুক্ত এটা দ্বিপদ সো দ্বিপদ বুলি কোৱাৰ লগে লগে আমি পদৰ সংখ্যা দুটা ৰাখিব লাগিব ইয়াত নামকৰণ আমি মাত্ৰাৰ পৰা চাব পাৰো আৰু পদৰ সংখ্যাৰ পৰা চাব পাৰো দ্বিপদ বুলি কৈছে গতিকে দুটা পদ আহিব লাগিব পদৰ সংখ্যা কিমান হ'ব লাগিব 2 গতিকে আমি দুটা পদ লিখিম গতিকে এটা প্লাস বা মাইনাস আহিব পাৰে ইয়াত প্লাসও দিব পাৰা মাইনাসও দিব পাৰা যেহেতু দুটা পদ আহিছে গতিকে ইয়াত দুটা পদত কি হ'ব লাগিব এটা চলক মিনিমাম ব্যৱহাৰ হ'বই লাগিব ইয়াত দুটা সংখ্যা লিখি দিলে নহব এটা চলক লিখিব লাগিব সে আমি যদি x চলক লিখো x লিখিব পাৰো আৰু তাত সহগ দিম বুলি ক'লে দিব পাৰা আছে 3x লিখিলা ইয়াত আমাৰ প্লাস কি লিখিলো সে 5 লিখিলো এটো হবনে আনসারটো নহয় যদি এটো দ্বিপদ হয় দুটা পদ আছে কিন্তু ইয়াৰ x ৰ পাৱাৰ কিমান হৈছে 1 হৈছে গতিকে ইয়াৰ মাত্ৰা 1 হৈছে আমাৰ মাত্ৰা কিমান লাগে 35 গতিকে যি চলক ব্যৱহাৰ হৈছে তাৰ পাৱাৰ কিমান কৰিব লাগিব 35 ইয়াত তুমি 5x স্কয়াৰ লিখিব পাৰা
যিকোনো লিখিব পাৰা, তোমালোকে বাকিখিনি নিজে নিজে লিখিবা। কুৱেশ্যন নম্বৰ 2 কি বুলি কৈছে, কুৱেশ্যন নম্বৰ 2 মানে ইয়াৰ একেটাই কৈছে, আৰু এইখিনি পিছত মই লিখি আছো। আৰু আমাৰ ইয়াত দুটা বিচাৰিছো উদাহৰণ। 100 মাত্ৰাযুক্ত, 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ। 100 মাত্রাযুক্ত এটা আকবৰ চোৱাচোন, এক পদ বুলি কৈছে। মই যদি ইয়াত লিখি দিওঁ এক পদ, সে 5 বা x লিখিলো বা 5 লিখিলো, এটা এটা এক পদৰ উদাহৰণ হয়নে? চোৱাচোন, পদৰ সংখ্যা এটা হ'ব লাগিব, এক পদ। ইয়াতে এটা পদ আছে, ইয়াতে এটা পদ আছে, এই পদটো কিমান হয়? পদৰ সংখ্যা কেইটা? এটা হয়, গতিকে এই বহুপদটোৰ আমি নাম দিম এক পদ। ইয়াতো পদৰ সংখ্যা কেইটা আছে? এটাই আছে, গতিকে ইয়াৰো নাম কি হ'ব? এক পদ, কাৰণ ইয়াত পদৰ সংখ্যা কেইটা? এটা। এতিয়া চোৱা, আমাৰ ইয়াত কি বুলি কৈছে? মাত্ৰা কিমান হ'ব লাগিব বোলে? 100। মাত্ৰা যদি 100 হ'বলৈ হয়, তেতিয়াহ'লে আমি কেৱল সংখ্যা ৰাখিব পাৰিম নে? এই এক পদযুক্ত সংখ্যা এটা লিখিব পাৰিম নে 100? নোৱাৰিম, কাৰণ 100 যদি ইয়াত আছে, যদি ইয়াত চলক নাই, তাৰমানে চলক নথকা পদবিলাকৰ মাত্ৰা কিমান হয়? সদায় 0 হয়। গতিকে আমি ইয়াত কেৱল সংখ্যা লিখিলে নহ'ব, মুঠতে এটা চলক লিখিবই লাগিব। সেই চলকটোত আমি যিকোনো ব্যৱহাৰ কৰিব পাৰিম, চলক যিকোনো ব্যৱহাৰ কৰিম। গতিকে আমি এইটো গম পালো যে ইয়াত 5 বা 15 এনেকুৱা ধৰণৰ সংখ্যা এটা লিখিলে নহ'ব, কাৰণ এইটোৰ মাত্ৰা সদায় 0 আহিব। ধ্ৰুৱক পদবিলাকৰ মাত্ৰা সদায় 0 হয়। গতিকে আমি ইয়াৰ যি এক পদ দেখিম, তাক আমি কি কৰিম? এটা চলক ব্যৱহাৰ কৰিম। যেহেতু আমাৰ ইয়াত এটাই পদ থাকিব লাগিব, গতিকে এই এটা পদৰ বাহিৰে ইয়াত কোনো প্লাস মাইনাস এক্সট্ৰা নাথাকে। ওকে, কেৱল এটা পদে থাকিব। হয়, ইয়াৰ আগত তুমি সহজ বেলেগ বেলেগ লিখিব পাৰা। 100 লিখিলা, 100x। এতিয়া এইটো 100x মানে এক পদে হৈ আছে নে? ইয়েস, এইটো এটা এক পদে হৈ আছে। আমাক কি লাগে? এক পদটো লাগে, লগত মাত্ৰা লাগিব কিমান? 100। গতিকে x ৰ হাইয়েস্ট পাৱাৰটো কিমান দিম? মাত্ৰা 100 দিম। এতিয়া ইয়াত আমি কিবা +2 লিখিব পাৰিম নে বাৰু? নোৱাৰিম। কিয়? কাৰণ ইয়াত আমি যদি +2 লিখি দিওঁ, এইটো এক পদ নহয়, এইটো দ্বিপদ হৈ যাব। গতিকে ইয়াত এক্সট্ৰা কোনো প্লাস মাইনাস হৈ নাথাকে। ইয়াত আমি মুঠতে কি লিখিব পাৰো? সে সিম্পলি x টু দি পাৱাৰ 100 লিখিব পাৰো, বা কিছুমানে বিচাৰিলে y টু দি পাৱাৰ 100 লিখিব, বা z টু দি পাৱাৰ 100 লিখিব, বা 7x টু দি পাৱাৰ 100 লিখিব। মুঠতে ইয়াত যি x আছে বা চলক ব্যৱহাৰ কৰিম, যেহেতু এটা চলক মিনিমাম ব্যৱহাৰ কৰিব লাগিব। ইয়াত চলকবিহীন পদটোত কি থাকে? চলকবিহীন পদ যদি থাকে, ধ্ৰুৱক পদ থাকিব। সে 5 আছে বা 15 আছে, 155 আছে, এইবিলাকত চলক নাই। চলক নাই মানে চলক x টু দি পাৱাৰ 0 আছে বা y টু দি পাৱাৰ 0, তাৰমানে ইয়াৰ মাত্ৰা সংখ্যা কি হ'ব? সদায় মাত্ৰা সংখ্যা 0 আহিব। গতিকে আমাৰ ইয়াত কি হ'ব? মিনিমাম এটা চলক ব্যৱহাৰ কৰিব লাগিব। সেই চলকৰ সহ কি লিখো এইটো আমাৰ নিজৰ কথা। ইয়াত মই 7 লিখিব পাৰো, নো প্ৰব্লেম। বাট যি চলক ব্যৱহাৰ কৰিম, সেই চলকৰ ঘাত কিমান লিখিব লাগিব? 100 লিখিব লাগিব, তেতিয়াহে আমি কি পাম? 100 মাত্ৰা পাম। গতিকে আমাৰ এই যিটো লিখিছো উদাহৰণ, এইবিলাকত চোৱাচোন, এই উদাহৰণবিলাকত এই উদাহৰণবিলাক এক পদৰ উদাহৰণ হয়নে? হয়, এক পদৰ উদাহৰণ হয়। এইবিলাকৰ মাত্ৰা 100 হয়নে? হয়, চলকৰ হাইয়েস্ট পাৱাৰ 100 আছে, গতিকে এইবিলাক মাত্ৰা হ'ল। এইবিলাক উদাহৰণ হৈছে কিমান? আমাৰ যিকোনো এটা উদাহৰণ দিব আছে, তোমালোকে ইয়াত লিখিব পাৰা সে x টু দি পাৱাৰ 100। এইটো আমাৰ হৈছে সিম্পল এটা আনসার। বা z টু দি পাৱাৰ 100, y টু দি পাৱাৰ 100, 7x টু দি পাৱাৰ 100, এনিথিং ইউ ক্যান রাইট। বাট রিমেম্বার, আমি মনত কি ৰাখিব লাগিব? ইয়াত দুটা পদ হ'ব নোৱাৰিব, মাত্ৰ এটাহে পদ হ'ব লাগিব। যিকোনো এটা পদ হ'ব লাগিব, আৰু যিকোনো পদটোৰ হাইয়েস্ট আমি যি চলক ব্যৱহাৰ কৰিম, সেই চলকৰ মান কি হ'ব লাগিব? হাইয়েস্ট মাত্ৰা কিমান হ'ব লাগিব? 100। ইয়াত যদি আমি x টু দি পাৱাৰ 100 1000 লিখি দিওঁ, তাৰমানে এইটো এটা এক পদ হয়, যাৰ মাত্ৰা কিমান? 1000। ওকে, বাকি পদবিলাক আমি লিখা নাই। কিয়? কাৰণ আমাৰ মাত্ৰ এক পদ বিচাৰিছে। এক পদ হ'লে পদৰ সংখ্যা এটাহে হ'ব লাগিব। গতিকে বহুপদবিলাকক আমি পদৰ সংখ্যা হিচাপে নামকৰণ কৰিব পাৰো, আৰু সেই বহুপদটোৰ আকৌ মাত্ৰা লৈ কিনে আমি তাক আকৌ বেলেগ মান দিব পাৰো। যিবিলাক বহুপদৰ পদৰ সংখ্যা এটা হয়, তাক এক পদ বুলি কোৱা হয়, আৰু এক মাত্ৰা বিশিষ্ট বহুপদবিলাকক ৰৈখিক বা লিনিয়াৰ ইংৰাজীত কোৱা হয়, যাক আমি আকৌ বহুপদ, যিবিলাক বহুপদৰ পদৰ সংখ্যা 2 হয় বা দুটা হয়, তাক আমি দ্বিপদ বুলি কওঁ। আৰু যিবিলাক বহুপদৰ মাত্ৰা 2 হয় বা 2 হয়, তাক আমি দ্বিঘাত, বা যাক ইংৰাজীত আমি কি বুলি কম? কোৱাড্ৰেটিক বুলি কোৱা হয়। ইংৰাজীত কি বুলি কোৱা হয়? কোৱাড্ৰেটিক বুলি কোৱা হয়। তিনি ঘাত তিনি থাকিলে ত্ৰিঘাত বুলি কোৱা হয়। এইদৰে আমি কি কৰিব পাৰো? বহুপদবিলাকৰ পদৰ সংখ্যা আৰু মাত্ৰা হিচাপে নাম দিব পাৰো। বিশেষকৈ আমি এইখিনিয়ে ব্যৱহাৰ কৰিম। এইখিনি আমাৰ জানিলে যথেষ্ট হ'ব, হ'বনে? তো কুৱেশ্যন নম্বৰ 3 আৰু 4 ৰ বিষয়ে আমি
ইয়াত আলোচনা কৰিলো এক্সাৰসাইজ 2.1 ৰ নেক্সট আমি কোৱেশ্চন নম্বৰ 5 6 যিমা আছে হেখিনি আমি আলোচনা কৰিম আশা কৰিছো তোমালোকে এখিনি বুজি পাইছা পৰীক্ষাত যিকোনো কোৱেশ্চন আহিব পাৰে ইয়াত যদি তোমালোকক 35 ৰ সাইড 7 মাত্ৰাযুক্ত এটা ত্ৰিপদ বুলি কয় ত্ৰিপদ কি হ'ব সে মই এটা উদাহৰণ দিয়ে দিছো বা তোমালোকে এটা কোৱেশ্চন হয় ঘৰত সাপোজ এটা ঘৰত কোৱেশ্চন কৰি চাবা ইয়াত দ্বিপদ আছিল মই দ্বিপদৰ ঠাইত কি লিখি দিলো ত্ৰিপদ লিখি দিলো 35 মাত্ৰাযুক্ত এটা ত্ৰিপদ আৰু 50 মাত্ৰাযুক্ত এটা দ্বিপদৰ একোটাকৈ উদাহৰণ দিয়া 35 মাত্ৰাযুক্ত এটা ত্ৰিপদ আৰু 50 মাত্ৰাযুক্ত এটা দ্বিপদৰ একোটাকৈ উদাহৰণ দিয়া ওকে তো এইখিনি তোমালোকে ঘৰত হোমৱৰ্ক হিচাপে কৰি চাব পাৰা এনসাৰ খিনি কমেন্টত লিখিবা মই এখিনি কাৰেক্ট বা ইনকাৰেক্ট মই মেনশন কৰি দিম হ'বনে বাৰু তো আজি আমি ইয়াতে ৰাখিলো তোমালোকে এইখিনি কৰি তোমালোকে কমেন্টত লিখিবা মই এখিনি চেক কৰি দিম হ'ব থ্যাংক ইউ